Hello dear student, welcome to Unique Study 4.2. মই তোমালোকৰ ক্লাছ 10ৰ 13 লেসন বিদ্যুৎ প্ৰবাহৰ সম্পৰ্কীয় ক্ৰিয়াটো আলোচনা কৰিব গৈ আছো আৰু মই কি কৰিছো আজি এক্সামৰ দৃষ্টিকোণৰ কাৰণে যি মানে এক্সামত যিবিলাক অকমান লাগতিয়াল সেইবিলাকে মই আলোচনা কৰিব ধুনীয়াকৈ মই বুজাই দিছো তোমালোকে একদম ধুনীয়াকৈ বুজি লোৱা আৰু ভিডিঅটো স্কিপ নকৰিবা স্কিপ কৰিলে একো বুজি নোপোৱা যদি শেষৰলৈকে চাবা তেন্তে এইটো মই মানে ডাঠিকে ক'ব পাৰিম যে এই লেসনটো তোমালোকৰ যিমান কুৱেশ্যন আহে তোমালোকে লিখিব পাৰিবা একো মুখস্থ কৰিবলগীয়া বস্তু নাই একো নাই যি ইয়াত লিখাই দিয়া আছে এইবিলাক তোমালোকে ধুনীয়াকৈ লিখি ল'বা ন আৰু চোৱা যিবিলাক বুজাই দিওঁ মাজত মই কিছুমান ইম্পৰ্টেণ্ট বস্তু তোমালোকক কৈ দিওঁ একদম স্কিপ নকৰাকৈ শেষৰলৈকে চোৱা 1 ঘণ্টা টাইম দি লোৱা কি যায় ন 1 ঘণ্টা টাইম ভালকৈ চাই লোৱা তোমালোকে মানে এভৰি কনচেপ্ট ক্লিয়াৰ হৈ যাব পাৰে তো ট্ৰাই কৰা 1 ঘণ্টা দিবলৈ তো চোৱা এতিয়া এই লেসনত আমি প্ৰথমতে কি জানিব লাগিব দ্বন্দ্ব চুম্বক এতিয়া দ্বন্দ্ব চুম্বক কি বস্তু তোমালোকে জানা আগতো পাই আহিছা হয় নাই দ্বন্দ্ব চুম্বক এইবিলাক বস্তু তোমালোকে পাই অহা বস্তু এতিয়া চোৱা দ্বন্দ্ব চুম্বক কেনেকুৱা থাকে এই ইয়াতে বুজাই দিছোঁ মই এই এনেধৰণৰ ন য'ত নেকি এটা কি থাকে নৰ্থ আৰু এটা সাউথ মানে উত্তৰ আৰু দক্ষিণ মেৰু থাকে ন এতিয়া আমি কি জানিব লাগিব দ্বন্দ্ব চুম্বকে কি ধৰ্ম দেখুৱায় এইটো জানিব লাগিব দ্বন্দ্ব চুম্বকে প্ৰথমতে কি ধৰ্ম দেখুৱালে দ্বন্দ্ব চুম্বকৰ মেৰু দুটাই উত্তৰ আৰু দক্ষিণ মেৰু দেখুৱায় ন এইটো চোৱা ইয়াত লিখা আছে ইয়াৰ মেৰু দুটাই উত্তৰ আৰু দক্ষিণ মেৰু নিৰ্দেশ কৰে সেকেন্ড কি হ'ব চোৱা ইয়াৰ একে মেৰু মানে কি হ'ব ইয়াত যেনিবা নৰ্থ লৈছা আৰু এটা যেনিবা ইফালে দ্বন্দ্ব চুম্বক এটা লৈছা ন এইটো যেনিবা এটা দ্বন্দ্ব চুম্বক হা ইয়াতো যেনিবা ইয়াৰ নৰ্থ আছে তো এই একে মেৰুৰ মাজত কি হ'ব ইহঁতৰ সদায় বিকৰ্ষণ ঘটে মানে সৰু যে মই পাইছা ন দুডাল যেনিবা চুম্বক লৈছা হয় নাই এই চুম্বকৰ ওচৰত কেতিয়াবা এই চুম্বক আনিলে কি হ'ব ইফালে আঁতৰি যাব মানে ইয়াত যদি ইয়াৰ নৰ্থ থাকে ইয়াৰো ইয়াত নৰ্থ আছে আৰু কেতিয়াবা কি হয় এই চুম্বকৰ ওচৰত যদি এই চুম্বকটো আনা তেন্তে কি হ'ব ইয়াক আকৰ্ষণ কৰি লয় মানে ইয়াত যেনিবা সাউথ আছে ইয়াত ইয়াৰ নৰ্থ আছে ন মানে একে মেৰুৰ মাজত কি হ'ব বিকৰ্ষণ হয় আৰু এই বিপৰীত মেৰুৰ মাজত কি হৈছে আকৰ্ষণ হৈছে তো এই পইণ্টটো ইয়াত লিখা আছে এতিয়া সেকেন্ডত কি জানিব লাগিব এই লেসনত দিগদৰ্শক যন্ত্ৰ এতিয়া দিগদৰ্শক যন্ত্ৰ মানে কোনটো বস্তু তোমালোকে জানাই দিগদৰ্শক যন্ত্ৰ মানে যোনে ডিস্কভাৰী চাই সেইটো সবে জানে এই এনেকুৱা থাকে হয় নাই ইয়াত কি হয় কম্পাছ আৰু মই আঁকিব নাজানো তেওঁ আঁকিছোঁ এনেকুৱা থাকে য'ত নেকি এটা নৰ্থ সাইড থাকে আৰু এটা সাউথ সাইড থাকে ন মানে উত্তৰ আৰু দক্ষিণ মেৰু থাকে হয় নাই এতিয়া চোৱা ই কি কৰিছে দ্বন্দ্ব চুম্বকৰ দৰে কি কৰিছে উত্তৰ আৰু দক্ষিণ মেৰু দেখুৱাইছে হয় নাই এতিয়া যিবোৰ বস্তুৱে উত্তৰ আৰু দক্ষিণ মেৰু দেখুৱাই ইহঁতে কি কৰে আকৰ্ষণ আৰু বিকৰ্ষণ ধৰ্ম দেখুৱায় তো ইয়াৰ পৰা তোমালোকৰ এটা কুৱেশ্যন আহে কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো চোৱা দ্বন্দ্ব চুম্বক কাষলৈ আনিলে দিগদৰ্শক যন্ত্ৰৰ কাঁটাডালৰ বিক্ষেপণ ঘটে কিয় মানে এডাল দ্বন্দ্ব চুম্বক তোমালোকে কি কৰিছে চোৱা এই দ্বন্দ্ব চুম্বক হা এডাল দ্বন্দ্ব চুম্বক আনিছা য'ত নেকি কি আছে উত্তৰ আৰু দক্ষিণ মেৰু আছে ইয়াৰ ওচৰত যেনিবা আমি দিগদৰ্শক যন্ত্ৰ যেনেকুৱা আৰু এইটো যেনিবা দিগদৰ্শক যন্ত্ৰ আনিছে ন ইয়াক আনিলে ইয়াৰ কাঁটাডাল মানে এই কাঁটাডালৰ কিয় বিক্ষেপণ ঘটে বুলি কৈছে বিক্ষেপণ মানে কি হয় ইফালে বা সিফালে হোৱা মানে লৰচৰ কৰা ন তো চোৱা আমি এনচাৰটো একদম ধুনীয়াকৈ লিখিব পাৰিম কেনেকৈ লিখিব পাৰিম কাৰণ দিগদৰ্শক যন্ত্ৰ হৈছে এটুকুৰা দ্বন্দ্ব চুম্বক ন সেয়ে যেতিয়া ইয়াৰ মানে দ্বন্দ্ব চুম্বক এডাল দিগদৰ্শক যন্ত্ৰৰ কাষলৈ অনা হয় তেতিয়া একে মেৰু মানে কোনটো হ'ব উত্তৰ বা দক্ষিণ একে মেৰুৰ এইটো চোৱা উত্তৰ বা দক্ষিণৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰু মানে উত্তৰ দক্ষিণ বা দক্ষিণ উত্তৰৰ মাজত আকৰ্ষণ ঘটে ন এই আকৰ্ষণ ঘটি মানে কি হ'ব ইহঁতৰ কাঁটাডালৰ বিক্ষেপণ কৰায় মানে যেতিয়া চোৱা একে মেৰু আহে উত্তৰ আহে তেন্তে কি হ'ব অকণমান আঁতৰি যায় কাঁটাডাল আৰু যদি এনেকৈ উত্তৰ দক্ষিণ যদি আহে তেন্তে কি হ'ব কি হ'ব ওচৰ চাপি আহে গতিকে বিক্ষেপণ ঘটিছে নাই সেইকাৰণে এই বস্তুটো আমি এনেকৈ লিখিব পাৰিম তো এইটো হৈ গ'ল ইয়াৰ পাছত তোমালোকে কি জানিব লাগে চুম্বক প্ৰাবল্য এটা চুম্বক প্ৰাবল্য মানে কি হ'ব চোৱা তোমালোকক কি দিছে চোৱা মানে এডাল কি কৰিছে তোমালোকে এডাল এনেকৈ ৰড এটুকুৰা লৈছে
ৰ'দক আমি কেতিয়া চুম্বকলৈ পৰিৱৰ্তন কৰিব পাৰিম? ৰ'দ মানে পৰিবাহী, আৰু পৰিবাহীক কেতিয়া আমি চুম্বকলৈ পৰিৱৰ্তন কৰিব পাৰিম? যেতিয়া ইয়াৰ মাজত আমি কি কৰোঁ? প্ৰবাহ চালিত কৰোঁ। কেনেকৈ পাৰিম চোৱা। চুম্বক মানে কি হয়? আকৰ্ষণ বিকৰ্ষণ ধৰ্ম দেখুৱায়। যেনিবা তুমি ইয়াত আছা, হয় নাই? এতিয়া যেনিবা তুমি এই হাতেদি যদি ইয়াক চুই দিয়া, তেন্তে কি হ'ব? ই তোমাক আকৰ্ষণ বা বিকৰ্ষণ কৰাব নাই? মানে কিবা এটাতো ধৰ্ম দেখুৱাব না। কেতিয়া দেখুৱাব? যেতিয়া নেকি ইয়াৰ মাজেৰে তুমি কি কৰা? প্ৰবাহ চালিত কৰা। এতিয়া চুম্বক প্ৰাবল্য বস্তু জানিব লাগিব। চুম্বক প্ৰাবল্য কেতিয়া বাঢ়ে, কেতিয়া কমে? প্ৰাবল্য মানে কি হ'ব? এই ৰ'দৰ আকৰ্ষণ বিকৰ্ষণ ধৰ্ম কেতিয়া বাঢ়িব? যেতিয়া নেকি পৰিবাহীৰ মাজেৰে আমি কি কৰোঁ? প্ৰবাহ চালিত কৰোঁ। সেইকাৰণে প্ৰথমতে লিখিছোঁ মই পৰিবাহীৰ প্ৰবাহৰ মান বৃদ্ধি কৰি ন, চুম্বক প্ৰাবল্য বহুৱাৰ উপায়টো। আৰু 2 নম্বৰটো কি হ'ব? কুণ্ডলীৰ প্ৰতি একক দৈৰ্ঘ্যত থকা পাকক বৃদ্ধি কৰায়। এতিয়া কুণ্ডলীৰ বস্তুবিলাক কোনবিলাক হয়? কুণ্ডলী মানে চবেই জানা। এতিয়া প্ৰতি একক পাক মানে কি হয়? এইবিলাক বস্তু এনেকৈ কিছুমান তাঁৰবিলাক চাবা এনেকৈ পকোৱা থাকে দেই। যিমানেই পকোৱা হয় সিমানেই কি হ'ব? ইহঁতৰ পাৱাৰবিলাক বাঢ়ি যায়। সেইকাৰণে চাবা এই ৰাস্তাত থকা তাঁৰবিলাকো চাবা, ক'ৰবাত চাবা মাজে মাজে কি হয়? তাঁৰবিলাক পকোৱা থাকে, মানে ইহঁতৰ প্ৰাবল্য বৃদ্ধি কৰিবলৈ এইটো পকোৱা হয়। তো তোমালোকে চিম্পলত এই দুটা পইণ্টটো তোমালোকে ধুনীয়াকৈ মনত থ'বা, হৈ যাব। এতিয়া ইয়াৰ পাছত আমি জানিব লাগিব, চোৱা ইয়াৰ পাছত আমি কি জানিব লাগিব? ইয়াত মই ছবি আঁকি বুজাই দিছোঁ। এটা বগা কাগজত তোমালোকে কি কৰিলা? দণ্ড চুম্বক এডাল থৈছা। ইয়াৰ কি আছে? উত্তৰ আৰু দক্ষিণ মেৰু আছে, হয়নে? ইয়াত তোমালোকে কি কৰিলা? লোৰ গুৰিবিলাক এনেকৈ যেনিবা সৰু সৰু লোৰ গুৰি পেলাই দিছা, মানে চাৰিওফালে খিচৰিত কৰি থৈছা, এনেকৈ থৈছা ন। এতিয়া কি কৰিব? কিছুমান গুৰিবিলাকক এই চাউথ মেৰুৱে টানি আনিব আৰু কিছুমানক নৰ্থে টানি লৈ যাব, হয় নাই? এতিয়া যিটো চাউথত যায়, মানে যিটো উত্তৰত যায় সেইটো দক্ষিণত নাযায়, আৰু যিটো দক্ষিণত যায় সেইটো উত্তৰত নাহে। তো এনেকৈ যাওঁতে যাওঁতে ইহঁতে কি কৰিব? এনেকৈ কিছুমান বল ৰেখাৰ সৃষ্টি কৰিব নাই? গৈ আছে, এনেকৈ গৈ আছে, হয় নাই? কিছুমান কি কৰিব? বল ৰেখাৰ সৃষ্টি কৰিব। ক্লিয়াৰ? এতিয়া এই বল ৰেখাৰ তোমালোকক কি লিখিব দিছে? ধৰ্মবোৰ। এতিয়া চোৱা ইয়াৰ পৰাও যায় কিছুমান, মানে চিম্পুলত আমি কেনেকৈ আহিম? আৰু তোমালোকক কি দিয়ে? এটা কুৱেশ্যন আহিছিলে 2018 নে 16 আহিছিলে, চুম্বকৰ কেউকাষে চুম্বক বল ৰেখাৰ আদৰ্শ ছবি। আদৰ্শ ছবি মানে চুম্বক বল ৰেখাৰ আদৰ্শ ছবি বুলি আহিছিলে। এতিয়া আদৰ্শ ছবি মানে কোনটো হ'ব? অকণ ডাঙৰ হ'ল, চোৱা আমি দণ্ড চুম্বক এডাল লৈছোঁ, উত্তৰ আৰু দক্ষিণ মেৰু আছে, হয় নাই? এতিয়া আদৰ্শ ছবি যদি কয়, তোমালোকৰ পেজ নম্বৰ 225 আছে, এইটো চাই ল'বা। আদৰ্শ ছবি মানে এই উত্তৰৰ পৰা সোমাই, ইয়াৰ পৰা সোমাইছে না, আৰম্ভ হৈছে আৰু ক'ত সোমাইছে? দক্ষিণত, এনেকৈ গৈ থাকে। এই মাজত দিব নোৱাৰি, এইটো মাজত দিয়া নহয়, ইফালে ওলাইছে। মাজত দিব নোৱাৰি দেই, মই মাজত দি পালোঁ, মাজত নহয়, মানে এনেকুৱা হয়। চোৱা এডাল দণ্ড চুম্বক লওঁ, ইয়াৰ পৰা সোমাইছে, ওলাইছে, ইয়াৰ পৰা মাজত নিদিবা, খালি কিতাপত আছে চাবা। এতিয়া মাজৰ পৰা এনেকৈ গৈছে, ওলাইছে। এতিয়া যাওঁতে যাওঁতে কি হৈছে? আমি ইয়াৰ পৰা ফাৰ্ষ্ট পইণ্ট কি লিখিব পাৰিম? ইফালে চাউথ আছিলে, ইফালে আছিলে নৰ্থ। এতিয়া চুম্বক বল ৰেখাৰ প্ৰথম আমি ধৰ্মটো কি লিখিব পাৰিম? চুম্বক বল ৰেখা কি হৈছে? উত্তৰৰ পৰা ওলাইছে আৰু ক'ত শেষ হৈছে? দক্ষিণত সোমাইছে। চোৱা উত্তৰত ওলাইছে আৰু দক্ষিণত সোমাইছে, হয় নাই? এইটো চোৱা ফাৰ্ষ্ট পইণ্টটো হৈ গ'ল। ছেকেণ্ডটো কি হ'ব? এই চুম্বক বল ৰেখা চোৱা ইয়াৰ পৰা এটা গৈছিলে, ইফালে ওলাইছিলে, হয় নাই? আকৌ গৈছিলে, ইফালে ওলাইছিলে, এনেকৈ গৈছিলে নাই? ওলাইছিলে। মই ছবি অঁকা নাই আৰু মাজৰ পৰা গৈছিলে। ইহঁতে পৰস্পৰ কটাকটি কৰিছে জানো? কেতিয়াও কটাকটি নকৰে। আৰু যাওঁতে যাওঁতে কি হ'ব? এসময়ত যিমানে বেকা কৰি ল'বা সিমানে কি হ'ব? এসময়ত গৈ গৈ ইহঁতে কি হ'ব? বন্ধ এনেকৈ বন্ধ হৈ যাব নাই? বন্ধ বক্ৰৰ পৰিৱৰ্তন হ'ব নাই? তো আমি এই বস্তুটোক আমি ধুনীয়াকৈ ইয়াত লিখিছোঁ। চোৱা চুম্বক বল ৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণত সোমায়। ছেকেণ্ডটো কি হ'ব? চুম্বক বল ৰেখা দুটাই কেতিয়াও এটা আনটোৱে কটাকটি নকৰে। থাৰ্ডটো কি হ'ব? চুম্বক বল ৰেখাবোৰ একোটা বন্ধ বক্ৰ। এতিয়া বন্ধ বক্ৰটো কিছুমানে বুজি পোৱা নাই চাগে, চোৱা মই বুজাই দিছোঁ। এইটো দণ্ড চুম্বক হৈছে, ইয়াৰ পৰা সোমাইছে, ইয়াত ওলাইছে ন, এনেকৈ সোমাইছে, ওলাইছে। ওলাওঁতে কি হ'ব? যিমানেই দূৰৰ পৰা আহে সিমানেই কি হ'ব? টাচ কৰি পিনে এনেকৈ ঘূৰি আহিব নাই? আহোঁতে কি হ'ব? এসময়ত ইহঁতে কি হ'ব? এনেকৈ গোল গোল আকাৰলৈ পৰিৱৰ্তন হয়।
গতিকে ইহঁতক কোৱা হয় বন্ধ একোটা বন্ধ বক্ৰ ক্লিয়াৰ এতিয়া সেকেন্ড কোৱেশ্চন তোমালোকৰ কি আহিব পাৰে ইয়াৰ পৰা চুম্বক বলৰেখাবোৰে পৰস্পৰ কটাকটি নকৰে কিয় এটা কটাকটি কৰিব হা মই তোমালোকক বুজাই দিছোঁ কাৰণটো মই বুজাই দিছোঁ যদি চুম্বক বলৰেখা এই ৰেখা আৰু এই ৰেখাই যদি কটাকটি কৰিলেহেঁতেন তেন্তে কি হ'লহেঁতেন এই মেৰুত ন উত্তৰ আৰু দক্ষিণ দুইটাতে দেখুৱালেহেঁতেন দুইটা দিশ হ'ব লাগিব তেতিয়াহে কটাকটি কৰা মানে মিলি যোৱা আকৰ্ষণ হোৱা হয় নাই এই ঠাইত চোৱা এই ঠাইত কাটিছে নাই এই ঠাই কি দেখালেহেঁতেন উত্তৰ আৰু দক্ষিণ দুইটা মেৰু দেখালেহেঁতেন আৰু কোনো এনেকুৱা দণ্ড চুম্বক নাই যে একে সময়ত উত্তৰো দেখুৱায় আৰু দক্ষিণো দেখুৱায় এইটো কেতিয়াও হ'বই নোৱাৰে হয় নাই সেইকাৰণে আমি আনসাৰটো কেনেকৈ লিখিম চোৱা কাৰণ যদি বলৰেখা দুটাই কটাকটি কৰিলেহেঁতেন তেন্তে কটাকটি কৰা বিন্দুৱে দুটা দিশ মানে উত্তৰ দক্ষিণ বা দক্ষিণ উত্তৰ নিৰ্দেশ কৰিলেহেঁতেন হয় নাই যেটো সম্ভৱ হয় জানো যেটো অসম্ভৱ তোমালোকে নিজে অকণমান জুম কৰি চাব পাৰিবা যেটো অসম্ভৱ হা সেইভাবে বলৰেখা দুটাই কটাকটি নকৰে হল অকণমান নিজে জুম কৰি চাব পাৰিবা এইটো চোৱা ইয়াত যেটো সোমাই আছে এতিয়া ইয়াৰ পাছত কি দিব তোমালোকক কোৱেশ্চন মই বুজাই যোৱা নাই এক্সাম আহিছে সেইকাৰণে মই সোনকালে কৰিছোঁ হা এতিয়া চোৱা পোন পৰিবাহিত হোৱা চুম্বক ক্ষেত্ৰ বুলি কৈছে এতিয়া তোমালোকৰ কোৱেশ্চন আহিব চুম্বক ক্ষেত্ৰ উৎপন্ন কৰা উপায়বোৰ লিখা তো আমি কি লিখিম প্ৰথমতে কি হ'ব চুম্বক ক্ষেত্ৰ আমি কেনেকৈ উৎপন্ন কৰিছিলোঁ প্ৰথমতে পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত কৰিছিলোঁ হয়নে আৰু সেকেন্ডত কি হ'ব পৰিবাহীৰ দণ্ডক মানে যেটো পৰিবাহীৰ দণ্ড লৈছে তাক দণ্ড চুম্বকৰ সংস্পৰ্শত আনিব লাগিব মানে ইয়াত কি লৈছে তোমালোকে এইটো ৰড লৈছে ইয়াক যদি চুম্বকৰ ওচৰত আনে ইয়াত নৰ্থ সাউথ থকা চুম্বক যেটো যদি চুম্বকৰ ওচৰত আনা তেন্তে কি হ'ব ইহঁতৰ আকৰ্ষণ গুণটো বাঢ়ি যায় আৰু যিমানে আকৰ্ষণ গুণটো বাঢ়ে সিমানে কি হ'ব কিবা হ'ব চুম্বক ক্ষেত্ৰটো বাঢ়ি যাব ক্ষেত্ৰ বঢ়া মানে কি হ'ব বহুত দূৰলৈকে ইহঁতে আকৰ্ষণ বিকৰ্ষণ কৰিব পাৰিব কিয়নো ইয়াত চোৱা এইটো ৰড লৈছিলা ইয়াত যদি দণ্ড চুম্বক লৈছা ন তে কি কৰিব এই ৰডে ইয়াৰলৈকে আকৰ্ষণ কৰিব পাৰিবা নাই যদি দণ্ড চুম্বক নিদিয়া চোৱা অনলি যদি তুমি কি দিছা এটুকুৰা ৰড দিছা তেন্তে এই আকৰ্ষণ বিকৰ্ষণ একো ধৰণৰ নেদেখুৱায় কিন্তু ইয়াৰ ওচৰত যদি তুমি দণ্ড চুম্বক এডাল দিছা নৰ্থ সাউথ থকা তেন্তে কি হ'ব এই আকৰ্ষণ বা বিকৰ্ষণ ধৰণৰ দেখুৱায় গতিকে এইটো হৈছে এটা ক্ষেত্ৰ প্ৰাবল্য বৃদ্ধি কৰাৰ উপায় তো দুটা মই লিখি দিছোঁ তোমালোকে ধুনীয়াকৈ লিখি যাবা এতিয়া ইয়াৰ পাছত আহোঁ আমি চোৱা ইয়াৰ পাছত আছে তোমালোকৰ সোঁহাতৰ বুঢ়া আঙুলি নীতি এতিয়া কিতাপত অলপ খেলি মেলিকৈ আছে মই ধুনীয়াকৈ বুজাই দিছোঁ তোমালোকে লিখি যাবা চোৱা এই নীতিমতে কি হ'ব প্ৰবাহযুক্ত পোন পৰিবাহী প্ৰবাহযুক্ত পোন পৰিবাহী এডালক এনেদৰে ধৰা হয় যে বুঢ়া আঙুলিয়ে প্ৰবাহৰ দিশ আৰু বাকী আঙুলিবোৰে চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশক নিৰ্দেশ কৰে মানে চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশ মানে কি হ'ব এই বুঢ়া আঙুলি মানে এনেকা পৰিবাহী লৈছা হয় নাই পৰিবাহীৰ যেটো হাতেৰে ধৰোঁতে কি ধৰিবা তলত এনেকা বুঢ়া আঙুলি ধৰিছা মানে এইটো কি কৰিছে পৰিবাহীৰ দিশ বুজাইছে আৰু বাকীবিলাকে কি কৰিব ইয়াক মেৰিয়াই ধৰিব নাই এনেকৈ এই মেৰিয়াই ধৰা এই বস্তুটোৱে কি কৰিছে চুম্বক ক্ষেত্ৰ বুজাইছে গতিকে এই দুটা পইণ্ট তোমালোকে ধুনীয়াকৈ মানে পইণ্ট নাই ধুনীয়াকৈ ইয়াত আছে তোমালোকে লিখি ল'বা নোট কৰি ল'বা বহীত হা এক্সামত কাম দিব এতিয়া বৃত্তাকাৰ কুণ্ডলী তোমালোকৰ পইণ্ট ৱাইজত মই ইয়াত লিখাই দিছোঁ কিতাপ চাব নালাগে তোমালোকে ইয়াৰ পৰা টুকি ল'বা যি কৰা মুখস্থ কৰিবা বুজি ল'বা কাম দিব এতিয়া বৃত্তাকাৰ কুণ্ডলীত চুম্বক ক্ষেত্ৰ এতিয়া আমি আগত পাইছিলোঁ লম্বত মানে আমি কি পাইছিলোঁ তেতিয়া এটা দণ্ড চুম্বকত পাইছিলোঁ চুম্বক ক্ষেত্ৰ এতিয়া আমি কি পাম বৃত্তাকাৰত পাম এতিয়া বৃত্তাকাৰত কি হয় চোৱা তোমালোকে বৃত্তাকাৰটো কিবা পাবা পেজ নাম্বাৰ তোমালোকে চাই ল'বা ছবিটো তাত আছে এইটো আঁকি ল'বা ছবি কেতিয়াবা দিব পাৰে পেজ নাম্বাৰ তোমালোকৰ 228ত আছে ইয়াত মই সৰুকৈ এটা কিবা আঁকি লৈছোঁ বাৰু এই এনেকুৱা ধৰণৰ আছে তাত চাই ল'বা ইয়াৰ পৰা বুজাই দিছোঁ চোৱা ইয়াত কি হৈছে ফাৰ্ষ্ট টপিকটো কেনেকৈ লিখিবা বৃত্তাকাৰ কুণ্ডলীত যিমানেই চুম্বক বলৰেখাবোৰ দূৰলৈ নিয়া হয় সিমানেই চুম্বক ক্ষেত্ৰ বৃদ্ধি পায় মানে চোৱা এনেকৈ বৃত্তাকাৰ লৈছা দেই এই বলৰেখাবোৰ ন যিমানে দূৰলৈ নিবা মানে যিমানে দূৰলৈ নিছা মানে এইটো মাজৰ নহয় জানো ইয়াৰ পৰা যিমানে দূৰলৈ নিবা সিমানে কি হ'ব ইহঁতি বাঢ়ি বাঢ়ি যাব নাই যিমানে ডাঙৰ মানে যিমানে দূৰলৈ নিবা সিমানে ডাঙৰ ডাঙৰ হৈ গৈ থাকিব ন তো ডাঙৰ হৈ গৈ থাকিব মানে ক্ষেত্ৰটো কি হ'ব ইহঁতৰ বৃদ্ধি পাব তো যিমানে দূৰলৈ নিয়া হয় সিমানে কি হ'ব ইহঁতৰ ক্ষেত্ৰ বৃদ্ধি পায় তো এনেকৈ যাওঁতে যাওঁতে কি হ'ব চোৱা এই সময়ত ন
গৈ আছে হয় নাই, যিমানে দূৰৰ লৈছে এনেকৈ বাঢ়ি বাঢ়ি গৈ আছে, কিন্তু মাজৰ কি হ'ব, এটা সৰল ৰেখাত থাকিব। তো এই পইণ্টটো ছেকেণ্ডত লিখিছোঁ, বৃত্তাকাৰ কুণ্ডলীৰ বৰৰেখাৰ কেন্দ্ৰত কি হৈছে, সৰল বুলি লিখিছোঁ, সৰল ৰৈখিক বা সৰল। থাৰ্ড পইণ্টটো কি হ'ব, বৃত্তাকাৰ কুণ্ডলীৰ বলৰেখাবোৰ সোঁহাতৰ নীতি মানি চলে। মানে অকণমান আগত আমি যিটো পালোঁ, বুঢ়া আঙুলিৰ যিটো নীতি পালোঁ, এইটো নহয়, ইয়াত সেইটোৱে হয় আৰু সোঁহাতৰ নীতি, মানে বুঢ়া আঙুলিৰ যিটো সোঁহাতৰ নীতি পাইছা, এই বৃত্তাকাৰ কুণ্ডলীৰ বলৰেখাবোৰ কি কৰে, সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিটো মানি চলে বা সোঁহাতৰ নীতিটো মানি চলে। বাছ ইমান লিখিলে তোমালোকৰ কাম চলি যাব। এতিয়া ইয়াৰ পাছত আহিম আমি চলেনয়ডলৈ। চোৱা এতিয়া চলেনয়ড, এইটো অকণমান ইম্পৰ্টেণ্ট বস্তু। এতিয়া চলেনয়ড কি বুলি সোধে, চলেনয়ড বস্তুটো কেনেকুৱা থাকে চোৱা, এডাল এনেকৈ পাত্ৰ লৈছে, ইয়াত আমি এনেকৈ তামৰ তাঁৰ লৈছে হয় নাই, তামৰ তাঁৰবিলাকক যেতিয়া আমি মেৰিয়াই পিনে এটা কি কৰোঁ, কুণ্ডলী বনাওঁ, তেতিয়া ইয়াক কি কওঁ, আমি চলেনয়ড বুলি কওঁ। এতিয়া মই ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকৰ কিতাপত ছবিটো আছেই, পেজ নম্বৰ 229ত, পেজ কিমান বুলি ক'লে মানে পেজো কৈ দিছোঁ মই, 229ত আছে চলেনয়ডৰ ছবি, ছবিটো আঁকি ল'বা, এক্সামত কাম দিব। এইটো ছবি আঁকিব লাগিব হা, কি বুলি ক'লে আঁকিব নালাগে, কিন্তু চলেনয়ড কি চিত্ৰসহ লিখা বুলি ক'লে মানে লিখিবা এনেকৈ। তো চোৱা ইয়াত মই কি কৰিলোঁ, কি লিখিছোঁ, চুঙা এটা আকৃতি ঘনকৈ মেৰিয়াই ৰখা আন্তৰিক তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক চলেনয়ড বোলা হয়। এতিয়া চলেনয়ডৰ কিছুমান ধৰ্ম আছে, চলেনয়ডৰ ধৰ্মবিলাক এইটো এক্সামত মানে প্ৰায় সুধি থকা কুৱেশ্যন হয়। তো চলেনয়ডে কি কৰে, চুম্বকৰ দৰে উত্তৰ আৰু দক্ষিণ মেৰু দেখুৱায় ন, তেনেকৈ চলেনয়ডৰ অন্তৰ্ভাগ কিয়, মই এইটো ফাৰ্ষ্ট উত্তৰ আৰু দক্ষিণ মেৰু দেখুৱাই লিখিলোঁ ছেকেণ্ডটো কি হ'ব, অন্তৰ্ভাগ সমান্তৰাল সৰল ৰেখা, সমান্তৰাল সৰল ৰেখা। থাৰ্ড পইণ্টটো কি দিছে, সিহঁতৰ প্ৰকৃতিবোৰ সুষম। যেতিয়া মানে কোনো এটা কুণ্ডলীৰ কেন্দ্ৰটো সমান্তৰাল সৰল ৰেখা হয়, যিকোনো বস্তু সৰল ৰেখা মানে কি হয়, সুষম গতিত গৈছে, গতিকে ইয়াত কি হ'ব, চুম্বক ক্ষেত্ৰৰ প্ৰকৃতিটো সুষম। এই তিনিটা পইণ্ট লিখিলে তোমালোকৰ মাৰ্ক চাই লিখিবা হা, মাৰ্ক চাই লিখিবা। যদি দুটা পইণ্ট আহে তো কেনেকৈ লিখিবা, চলেনয়ডৰ মূৰ দুটাই উত্তৰ আৰু দক্ষিণ মেৰু প্ৰদৰ্শন কৰে। ছেকেণ্ডটো লিখিবা, চলেনয়ডৰ অন্তৰ্ভাগৰ বলৰেখাবোৰ সমান্তৰাল সৰল ৰেখা, অৰ্থাৎ ইহঁতৰ চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি সুষম। বাছ 2 নম্বৰ আহিলে কাম হৈ গ'ল। যদি 3 আহে তেনেহ'লে 3টা পইণ্ট ইয়াকে বনাব পাৰি, তেনেকৈ বনাই ল'বা। এতিয়া ইয়াত তোমালোকৰ কি দিয়ে, আৰু এটা কুৱেশ্যন দিয়ে, কুৱেশ্যনটো মই ইয়াত লিখা নাই, তোমালোকে চোৱা, তোমালোকৰ চাগে কিবা আছে, অনুশীলনীত কুৱেশ্যন এটা আছে, যিটো কুৱেশ্যন তোমালোকৰ কুৱেশ্যন 8 নেকি, কুৱেশ্যন নম্বৰ 8, এইটো অকণমান চাবা। তাত আহিলে 4 মাৰ্কছ 3 মাৰ্কছ এনেকৈ চাই আহিব। তাত দিছে চলেনয়ডে কেনেদৰে চুম্বকৰ দৰে আচৰণ দেখুৱায়। তো তাৰ কাৰণে আমি কি লিখিম, ধুনীয়াকৈ এই পইণ্ট চোৱা, কাৰণ চলেনয়ড মানে কাৰণ বুলি লিখিবা, পইণ্ট ৱাইজত চাইন্স যিমানে পইণ্ট ৱাইজত লিখিবা ইমান মাৰ্কছ পাবা। ফাৰ্ষ্ট পইণ্ট কি লিখিবা, চলেনয়ডে চুম্বকৰ দৰে উত্তৰ আৰু দক্ষিণ মেৰু দেখুৱায়। ছেকেণ্ডটো কি কৰিবা, চলেনয়ডৰ মেৰু দুটাই আকৰ্ষণ আৰু এনেকৈ লিখিবা, চলেনয়ডৰ মেৰু দুটাই চুম্বকৰ দৰে আকৰ্ষণ আৰু বিকৰ্ষণ ধৰ্ম দেখুৱায়। থাৰ্ড পইণ্টটো কি লিখিবা, চলেনয়ডৰ কেন্দ্ৰৰ চুম্বকৰ দৰে কি হ'ব, সুষম। এই 3টা পইণ্ট লিখিবা, কাম চলি যাব। তাৰপিছত আকৌ আছে কুৱেশ্যন, এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্ৰবাহযুক্ত চলেনয়ড এটাৰ উত্তৰ আৰু দক্ষিণ মেৰু নিৰ্দেশ কৰিব পাৰিবানে? তাৰ কাৰণে মই পৰীক্ষাটো অকণমান কৈ দিছোঁ চোৱা, পাৰি। কেনেকৈ লিখিবা চোৱা, নহ'লে তোমালোকে এতিয়া যদি তোমালোকে ভাবিছা যে কিতাপৰ পৰা লিখিম, তেতিয়া কিতাপৰ পৰা লিখিব পাৰিবা, আৰু যদি নহয় যে মই কৈ দিব লাগে তেন্তে মই কৈ দিছোঁ চোৱা, একদম চিম্পুলকৈ কৈ দিছোঁ, তোমালোকে বুজি লোৱা। কি কয় কুৱেশ্যনত, কি কয়, দণ্ড চুম্বক এডালৰ সহায়ত চলেনয়ডৰ উত্তৰ আৰু দক্ষিণ মেৰু কেনেদৰে নিৰ্ণয় কৰিব পাৰি বা নিৰ্ধাৰণ কৰিব পাৰি। তাৰ কাৰণে আমি কি ল'ম, একদম চিম্পুলত ল'বা, এডাল দণ্ড চুম্বক, মানে তোমালোকে লিখি ল'বা হা, সেইকাৰণে মই কৈছোঁ মাজত কথাখিনি শুনি ল'বা। চোৱা আমি কেনেকৈ লিখিম, চলেনয়ডৰ টুকুৰা এডালক হ'ল দণ্ড চুম্বকৰ, যেতিয়া দণ্ড চুম্বক এডাল, মই ধুনীয়াকৈ কৈ দিছোঁ চোৱা, দণ্ড চুম্বক এডালক ৰিং ষ্টেণ্ডৰ সহায়ত ওলোমাই যেতিয়া ইয়াৰ সংস্পৰ্শত চলেনয়ডক অনা হয়, তেতিয়া চলেনয়ডৰ মেৰুৱে দণ্ড চুম্বকক আকৰ্ষণ বা বিকৰ্ষণ ধৰ্ম দেখুৱায়। হ'ল, এতিয়া ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰি যে যিটো মেৰুক চলেনয়ডে আকৰ্ষণ কৰিছে এইটো চুম্বকৰ উত্তৰ বা এনেকৈ ল'বা, চুম্বকৰ বিপৰীত মেৰু, আৰু যিটোক চলেনয়ডে
বিকৰ্ষণ কৰিছে এইটো চুম্বকৰ একেমেৰু, অৰ্থাৎ ব্ৰেকেটত দিবা উত্তৰ উত্তৰ বা দক্ষিণ দক্ষিণ। কিবা কনফিউজ আছে? চিম্পলকৈ চোৱা, কোনো এটা ৰিং ষ্টেণ্ডত দণ্ড চুম্বকক ওলোমাই যেতিয়া ইয়াৰ সংস্পৰ্শত বা ইয়াৰ ওচৰত সলেনয়ডক অনা হয় তেতিয়া ইয়াৰ মেৰু দুটাই আকৰ্ষণ বা বিকৰ্ষণ ধৰ্ম দেখুৱায়। যিটো মেৰুৱে আকৰ্ষণ ধৰ্ম দেখুৱায় সেই মেৰুৱে কি হ'ব? চুম্বকৰ সলেনয়ডৰ বিপৰীত মেৰুক দেখুৱায়, অৰ্থাৎ ব্ৰেকেটত লিখিবা, অৰ্থাৎ নহয় ব্ৰেকেটত লিখিবা উত্তৰ দক্ষিণ। আৰু যিটোৱে বিকৰ্ষণ কৰে বা বিকৰ্ষণ ঘটায় এইটো সলেনয়ডৰ একেমেৰু, ব্ৰেকেটত লিখিবা উত্তৰ উত্তৰ। মানে আকৰ্ষণ ঘটোৱাটো একেমেৰু আৰু বিকৰ্ষণ ঘটোৱাটো বিপৰীত মেৰু। কোৱাত অকণমান খেলিমেলি হৈছে চাগে, তোমালোকে ভালকৈ বুজি লোৱা, লিখিবা এনেকৈ এতিয়া থাৰ্ডত কি দিব? ইয়াত কিছুমান মই পইণ্ট কিছুমান লৈছোঁ চোৱা। কোমল লোৰ দৰে চুম্বকীয় পদাৰ্থৰ সলেনয়ডিক কেন্দ্ৰত কি দিলোঁ এইটো চোৱা ৰাখি মানে কোমল লোৰ, যিকোনো এটা কোমল লো মানে সলেনয়ডৰ কেন্দ্ৰত, এইটো সলেনয়ড যেনিবা লৈছিলে, ইয়াত কেন্দ্ৰত যদি কোমল লো থোৱা তেন্তে কি হ'ব? ইয়াৰ চুম্বকৰ ক্ষেত্ৰৰ প্ৰভাৱ কি হ'ব? মানে যিটো চুম্বক প্ৰভাৱ মানে যিটো চুম্বক ক্ষেত্ৰ ই কি হ'ব? মানে চুম্বক ক্ষেত্ৰটো চুম্বকলৈ পৰিৱৰ্তন হয়। চুম্বক কৈছে দেই, চুম্বক ক্ষেত্ৰটো কি হ'লে পৰিৱৰ্তন হয়? চুম্বকলৈ। তোমালোকে এইটো পইণ্টটো নিজে নোট ডাউন কৰিলে হ'ল। আকৌ মোক লিখা আছে, তোমালোকে লিখি যাবা। আৰু চোৱা আছে ইয়াতো এটা নোট আছে, এইটো তোমালোকে লিখি ল'বা। মানে সলেনয়ড এটাত বা পৰিবাহী এটাৰ ক্ষৰণৰ মান কেতিয়া সৰ্বোচ্চ হয় বা বলৰ মান কেতিয়া সৰ্বোচ্চ হয়, এইটো কুৱেশ্যন সুধিব পাৰে। তো ইয়াত মই লিখি দিছোঁ, যদি কোনো পৰিবাহী প্ৰবাহৰ দিশ চুম্বকৰ দিশৰ লম্ব হয় তেতিয়া কি হ'ব? ইহঁতৰ ক্ষৰণ সৰ্বোচ্চ বা বলটো সৰ্বোচ্চ হয়। এতিয়া তাৰপিছত কি আছে? ফ্লেমিঙৰ বাঁহতীয়া নীতি, এইবিলাকে চাই ল'বা বেছিকৈ এইবিলাক চাই ল'ব। এতিয়া ফ্লেমিঙৰ বাঁহতীয়া নীতি কি হ'ব? কিতাপত অকণমান খেলিমেলিকৈ আছে, মই ইয়াত অকণমান ধুনীয়াকৈ বুজাই পিনি লিখি দিছোঁ। তোমালোকে এইমতে লিখিলে মানে যোনে চাই, যিজনে এক্সামিনাৰে চাই তেওঁ বুজি পাব আৰু কিবা আছে দিমাগত। এতিয়া চোৱা, এই নীতিমতে কি হ'ব? বাঁহতৰ বুঢ়া তৰ্জনী আৰু মধ্যমা আঙুলিক পৰস্পৰ লম্ব দিশত বা লম্বভাৱে মেলি দিলে তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ, মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ আৰু বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশক বুজায়। হ'ল? এতিয়া আমি ইয়াত পাইছোঁ কি পাইছোঁ? বাঁওহাতৰ নীতি, ফ্লেমিঙৰ বাঁহতীয়া নীতি। এতিয়া সোঁহাতো আছে, সোঁহাতৰ নীতি আমি নেক্সট আলোচনা কৰিম। এতিয়া চোৱা, তাৰ আগত আমি কি কৰিম? এই মধ্যমা আঙুলি যিটো আছে ইয়াত, ক'ত গ'ল মধ্যমা আঙুলি? এই মধ্যমা আঙুলি চোৱা, এই মধ্যমা আঙুলিৰ কথাটো অকণমান ভাবি ল'বা, মানে বুজি লোৱা। মধ্যমা আঙুলিয়ে ইয়াত কি কৰিছে? প্ৰবাহৰ দিশক বুজাইছে। কিন্তু তাত কি হ'ব? যেতিয়া আমি কিবা লওঁ, সোঁহাত লওঁ, তেতিয়া কি হ'ব? তাত ল'ম আমি আবিষ্ট বিদ্যুৎ প্ৰবাহৰ মান। চোৱা মই বুজাইছোঁ, এইটো ফ্লেমিঙৰ সোঁহাতীয়া নীতিটো। ইয়াত কি হ'ব? এই নীতিমতে সোঁহাতৰ বুঢ়া তৰ্জনী আৰু মধ্যমা আঙুলি পৰস্পৰ লম্বভাৱে মেলি দিলে তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ, বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ আৰু মধ্যমা আঙুলিয়ে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ দেখুৱায়। তো ইয়াৰ পৰা কুৱেশ্যন এটা কি আহিব পাৰে? কুৱেশ্যন আহিব পাৰে এনেকুৱা, ফ্লেমিঙৰ সোঁহতীয়া আৰু বাঁওহতীয়া নীতিৰ মাজৰ পাৰ্থক্য লিখা। তো পাৰ্থক্যটো কি হ'ব? চোৱা, পাৰ্থক্যটো হ'ল ফ্লেমিঙৰ সোঁহতীয়া নীতিত মধ্যমা আঙুলিয়ে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশক সূচায়। ইয়াত চোৱা, আবিষ্ট বিদ্যুৎ প্ৰবাহক সূচাইছে নাই? ইয়াত সূচাইছে আবিষ্ট বিদ্যুৎ প্ৰবাহ, কিন্তু তাত কি সূচাইছিলে? অনলি প্ৰবাহৰ দিশক। তো কি লিখিম? ফ্লেমিঙৰ সোঁহতীয়া নীতিত মধ্যমা আঙুলিয়ে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশক সূচায়, কিন্তু বাঁওহতীয়া নীতিত মধ্যমা আঙুলিয়ে কেৱল প্ৰবাহৰ দিশক সূচায়। বাছ ইমান লিখিলে হৈ গ'ল। এতিয়া ইয়াৰ পাছত আমি যাওঁ চোৱা, এতিয়া আহিম আমি বৈদ্যুতিক মটৰ। এইটো অকণমান ইম্পৰ্টেণ্ট হৈ আছে এবাৰ। এতিয়া চোৱা, বৈদ্যুতিক মটৰত যদি তোমালোকক কেৱল মূল নীতি লিখিব কয়, মূল নীতি লিখিব গ'লে এই ওপৰত লিখা আছে চোৱা, বৈদ্যুতিক মটৰৰ দ্বাৰা বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। এইটো হৈছে তোমালোকৰ মূল নীতি। 1 নম্বৰ আহিলে এনেকৈ লিখিবা। কিন্তু যদি তোমালোকৰ 4 মাৰ্কছ আহে তেন্তে তোমালোকে কেনেকৈ লিখিবা চোৱা, এইটো মই লিখি দিছোঁ কাৰ্যপ্ৰণালী 3 মাৰ্কছ 4 মাৰ্কছ যদি আহে তোমালোকে কাৰ্যপ্ৰণালীটো লিখি ল'বা। ইয়াত কি লিখিছোঁ মই? ধুনীয়াকৈ তোমালোকে বহীত লিখি যাবা। বৈদ্যুতিক মটৰ হৈছে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আৱৰ্ত সঁজুলি, মানে আৱৰ্ত সঁজুলি আৰু। এতিয়া বৈদ্যুতিক মটৰত ধুনীয়াকৈ বুজি যোৱা, কি দিছে? বৈদ্যুতিক মটৰ আন্তৰিক তামৰ তাৰেৰে গঠিত আয়তাকাৰ কুণ্ডলী, যেনেকৈ আছে তেনেকৈ মুখস্থ কৰিবা, যাক চুম্বক ক্ষেত্ৰ উত্তৰ আৰু দক্ষিণৰ মাজত
মানে চুম্বক ক্ষেত্ৰত কিতাপত চাবা তোমালোকৰ আছে কিতাপত পেজ নাম্বাৰ তোমালোকে 232 আছে দুইফালে নৰ্থ আৰু সাউথ দিয়া আছে চুম্বক ক্ষেত্ৰৰ উত্তৰ আৰু দক্ষিণৰ মাজত ৰখা হয় যাতে ই চুম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হয় মানে চুম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হ'বলৈ ইহঁতক এনেকৈ স্থাপিত কৰা হৈছে হা ইয়াত এটা ফলা আঙুঠি সংযোগ কৰা হয় যিয়ে মটৰত দিক পৰিৱৰ্তক হিচাপে কাম কৰে ইয়াৰ উপৰিও প্ৰতি আধা পাক ঘূৰণত প্ৰবাহৰ দিক বিপৰীতমুখী কৰায় আৰু এই বস্তুটো মনত থবা ক'ত গ'ল ফলা আঙুঠিৰ কাম এই বস্তুটো মনত থবা ফলা আঙুঠিৰ কামটো দেই ইয়াৰ উপৰিও প্ৰতি আধা পাকত কি কৰিছে বিপৰীতমুখী যাৰ ফলত কুণ্ডলী ইয়াৰ কেন্দ্ৰত উপস্থাপন কৰা ন ইয়াত কৰা থাকি গ'ল উপস্থাপন কৰা অক্ষৰ দিশত ঘূৰাই বাছ তাৰ পাছত কি আছে অক্ষদণ্ডৰ বহিৰ্ভাগ অক্ষদণ্ড মানে তাত কিতাপত চাবা এটা গোলকৈ আছে অক্ষদণ্ডৰ বহিৰ্ভাগৰ পৰিবাহী ফাল লৰচৰ কৰিব নোৱাৰাকৈ দুটা ব্ৰাছ স্পৰ্শ কৰে মানে দুটা ব্ৰাছে স্পৰ্শ কৰে মানে অক্ষদণ্ডক স্পৰ্শ নকৰাকৈ দুটা ব্ৰাছ সংযোগ কৰা হয় হা এই ব্ৰাছ দুটাই কি কৰে এটাই আনটোক বিপৰীত প্ৰবাহ চালিত কৰে ফলত অক্ষদণ্ডডাল ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰে বাছ ইমান লিখিলে তোমালোকৰ কাৰ্য বনাই হৈ গ'ল তো ইয়াত আৰু এটা বস্তু কাম দিব তোমালোকৰ এই ব্ৰাছ দুডালৰ কাম এই ব্ৰাছৰ কাম কি বুলি ক'লে এই বস্তুটো লিখিবা এক্সামত আৰু মই ফলা আঙুঠিৰ কামটো কৈছোঁচোন ফলা আঙুঠিৰ কামটো কি আছে এইটো চোৱা দিক পৰিৱৰ্তক হিচাপে কাম কৰাৰ উপৰিও প্ৰতি আধা পাকত বিপৰীতমুখী কৰাই তোলাই যাৰ ফলত ইয়াৰ অক্ষদণ্ড দিশত ঘূৰে এইটো আছেই ন তোমালোকৰ যদি মাৰ্কছ চাই পিনে হোৱা যদি 1 নম্বৰ আহে দিক পৰিৱৰ্তক হিচাপে কাম কৰে এইটো লিখিবা আৰু যদি 2 মাৰ্কছ আহে আৰু 2 নম্বৰটো আহিবই 2 মাৰ্কছ আহিলে তোমালোকে এইটো লিখি ল'বা এতিয়া মই কামটো লিখি দিছোঁ বডি নম্বৰ কিবা ফলা আঙুঠিৰ তোমালোকে চাই লোৱা ফলা আঙুঠিৰ কাম ফলা আঙুঠিৰ কামটো কি হ'ব ই বৈদ্যুতিক মটৰৰ দিক পৰিৱৰ্তক হিচাপে কাম কৰে ইয়াৰ উপৰিও প্ৰতি আধা পাক ঘূৰণত প্ৰবাহৰ দিক বিপৰীতমুখী কৰায় যাৰ ফলত কুণ্ডলীৰ অক্ষদণ্ড একে দিশত ঘূৰে হ'ল তাৰপিছত আৰু এটা আছে মানে ইয়াৰ পিছত মই ডাইৰেক্ট গৈছোঁ বিদ্যুৎ চুম্বকীয় আবেগ নীতিলৈ এতিয়া বিদ্যুৎ চুম্বকীয় আবেগ নীতিটো অকণমান ইম্পৰ্টেণ্ট এইটো চাই লোৱা মই ইম্পৰ্টেণ্ট টপিকবিলাক বাছি লৈছোঁ আৰু এটা বস্তু চোৱা এই ফলা আঙুঠিৰ কাম জনাৰ পিছত তোমালোকৰ কিতাপত কিবা আছে বাণিজ্যিক মটৰ বুলি আছে হা এতিয়া বাণিজ্যিক মটৰ কেনেদৰে আমি বাণিজ্যিক মটৰ কি বস্তু তাত দিয়া আছে কি আছে চুম্বক মানে বাণিজ্যিক মটৰত কি সুবিধা থাকে স্থায়ী চুম্বকৰ সলনি বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয় নাই প্ৰভাযুক্ত কুণ্ডলী পৰিবাহী তাৰৰ সংখ্যা পাক দিয়া হয় ন আৰু কোমল লোৰে এটা মৰ্যাদাত পকাই ৰখা হয় এইবিলাক তাত চাবা কিতাপত আছে ধুনীয়াকৈ তাত চাই ল'বা দেই পেজ নম্বৰ 233 আছে বাণিজ্যিক মটৰ বুলি জাষ্ট এইটো নাহে তেওঁ অকণমান চাবা কেতিয়াবা আহিব পাৰে তাৰপিছত আছে বিদ্যুৎ চুম্বকীয় আবেগ নীতি তোমালোকে কিতাপৰ পৰা পঢ়িব নালাগে ধুনীয়াকৈ লিখি দিছোঁ চাই লোৱা এডাল পৰিবাহীত হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আন এডাল পৰিবাহীত প্ৰবাহ আবিষ্ট কৰা প্ৰক্ৰিয়াক বিদ্যুৎ চুম্বকীয় আবেগ বোলে এতিয়া ইয়াৰ পৰা তোমালোকে কেতিয়াবা 3 মাৰ্কছ দি পিনে এনেকৈ দিয়া কুৱেশ্যন যে কুণ্ডলীত প্ৰবাহ আবিষ্ট কৰা উপায়বোৰ লিখা তো মই বিচাৰি পিনে ধুনীয়াকৈ তোমালোকক লিখাই দিছোঁ চাই লোৱা কেনেকৈ লিখিবা গৌণ কুণ্ডলীৰ লগত সংলগ্ন চুম্বক বলৰেখাৰ পৰিৱৰ্তন ঘটায় 2 নম্বৰটো হ'ব কোনো এডাল পৰিবাহীৰ হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তন ঘটায় থাৰ্ডটো হৈছে কুণ্ডলীৰ গতিৰ দিক চুম্বক ক্ষেত্ৰৰ লম্ব কৰি মানে যিটো কুণ্ডলীৰ গতিৰ দিক এইটো চুম্বক ক্ষেত্ৰৰ লম্ব কৰি এই 3টা পইণ্ট লিখিবা 3 মাৰ্কছ আহিলে 2, 3 আহিলে আৰু যদি তোমালোকক ব্যাখ্যা কৰা বুলি কয় তেন্তে অকণ বেলেগকৈ লিখিব লাগিব এইটো মই লিখাই দিছোঁ চাই লোৱা এইটো চোৱা প্ৰবাহ আবিষ্ট কৰা পদ্ধতি তোমালোকৰ পেজ নম্বৰ আছে 235ত এটা মানে কিবা আছে কুৱেশ্যনটো আছে 236ত আছে 35 লিখিলোঁ ন তাত ছবি এটা আছে 235ত ছবি আছে কুণ্ডলীৰ মানে কিমানত আছে বুলি ক'লে মানে চাবা তাত 13.17ত আছে পেজ নম্বৰ 235ত এই ছবিটো আঁকি ল'বা এইটো কিবা কৰোঁ হা ছবিটো একদম চিম্পল আছে মই আঁকিব অলপ অসুবিধা পোৱাৰ কাৰণে ইয়াত অঁকা নাই তোমালোকে আঁকি ল'বা এতিয়া চোৱা ইয়াত কি লিখিছোঁ একদম ধুনীয়াকৈ এটা হাৰিকৈ বুজি যোৱা ইয়াত কি দিছে বহু পাকযুক্ত পৃথক কুণ্ডলী দুটা লোৱা হ'ল ন এডাল এই কুণ্ডলী দুটাক ইয়াত থাকি গ'ল অকণমান ইয়াত লিখিবা এই কুণ্ডলী দুটাক লিখিবা বা নিলিখিলে এইটো এনেকৈ লিখিলে হ'ল এডাল অপৰিবাহী চুঙাকৃতিৰ দণ্ডত কুণ্ডলী দুটাক সুমুৱাই
বেছি পাকযুক্ত প্ৰথম কুণ্ডলীটো বেছি পাকযুক্ত প্ৰথম কুণ্ডলীটো বেটাৰী আৰু প্লাগ চাবিৰ লগত সংযোগ কৰা হ'ল আৰু আনটো মানে দ্বিতীয় কুণ্ডলীটো গেলভেনোমিটাৰৰ লগত সংযোগ কৰা হ'ল। সিম্পল। প্ৰথমটো কি কৰিবা বেটাৰী আৰু প্লাগৰ লগত সংযোগ কৰিবা আৰু সেকেন্ডটো কি কৰিবা গেলভেনোমিটাৰৰ লগত সংযোগ কৰিবা। তাৰপিছত ব্ৰেকআপ চেঞ্জ কৰিবা। যেতিয়া চাবি বন্ধ কৰা হয় মানে সুইচ অফ কৰা হয় তেতিয়া গেলভেনোমিটাৰ কাটাডালৰ বিক্ষেপিত ঘটিছে। বিক্ষেপিত মানে গেলভেনোমিটাৰ কাটাডাল কি হ'ব এঠাইৰ পৰা আন ঠাইলৈ যাব বিক্ষেপিত ঘটিছে অৰ্থাৎ কাটাডাল হঠাতে এটা দিশলৈ জাপ মাৰিব আৰু একেই ক্ৰমত শূন্যলৈ উভতি আহে। মানে এবাৰ যাওঁতে কি হ'ব চোৱা যেতিয়া কাৰেণ্ট দিয়া ফটককৈ ইফালে গৈছে যেনিবা আকৌ ইফালে গৈছে আকৌ কাৰেণ্টটো যেনিবা আমি অফ কৰিলোঁ কৰাৰ লগে লগে কি হ'ব লাহে 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 ইয়াত জিৰ' থাকে যেনিবা বাইকত আছে নিউট্ৰেল আৰু নিউট্ৰেললৈ গুচি আহে। বাইক চিষ্টেমত তেনেকৈ নহয় জানো গিয়াৰ পকোৱাৰ লগে লগে কি হ'ব বহুত আগলৈ যাব এৰি দিয়াৰ লগে লগে কি হ'ব ক্লাছ এৰি দিয়াৰ লগে লগে জিৰ'লৈ আহিব তেনেকৈ চিষ্টেম ইয়াত হৈছে তো তাৰপিছত কি দিছে চোৱা অৰ্থাৎ কাটাডাল কি হৈছে একেডোখৰৰ শূন্যলৈ উভতি আহে। এতিয়া ই কি বুজাইছে ই 2 নং কুণ্ডলীত প্ৰবাহ উপস্থিতি বুজায়। মানে 2 নং কুণ্ডলীত যিটো আমি গেলভেনোমিটাৰ সংযোগ কৰি আছিলোঁ তাত প্ৰবাহ উপস্থিতি বুজায়। আকৌ কি হৈছে চোৱা একেদৰে যেতিয়া 1 নং কুণ্ডলীত বেটাৰীৰ পৰা সংযোগ বিচ্ছিন্ন কৰা হয় মানে বেটাৰী চব খুলি অনা হয় তেতিয়া কাটাডাল হঠাতে বিপৰীত দিশত বিক্ষেপিত হয়। ই 2 নং কুণ্ডলীত প্ৰবাহৰ বিপৰীত দিশত চালিত হোৱাক বুজায়। অৰ্থাৎ কি বুজায় 1 নং কুণ্ডলীত প্ৰবাহিত হোৱা বুজায়। তোমালোকে এই বস্তুটো নিলিখিলেও হৈ যায় চোৱা মই অকণ বেছিকৈ লিখি দিলোঁ ই 2 নং কুণ্ডলীত এইটো নিলিখিলেও হৈ যায় চালিত হোৱা খোজা এইটো নিলিখি ডাইৰেক্ট এনেকৈ লিখিবা অৰ্থাৎ 1 নং কুণ্ডলীত প্ৰবাহিত হোৱাক বুজায় এনেকৈ লিখিলে হ'ল তো চিম্পল আছে। এতিয়া ইয়াত এটা বস্তু পাইছে গেলভেনোমিটাৰ মানে কি হয় বৰ্তনী এটাৰ প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলি গেলভেনোমিটাৰটো একদম চিম্পলত মনত থ'বা। আৰু যদি কুৱেশ্যন সোধে গেলভেনোমিটাৰ কাটাডাল কেনেদৰে বিক্ষেপিত হয় তো এইটো এনেকৈ লিখিবা যেতিয়া গেলভেনোমিটাৰত প্ৰবাহ চালিত কৰা হয় তেতিয়া ইয়াৰ কাটাডাল হঠাৎ এটা দিশৰ পৰা আন এটা দিশলৈ কি হ'ব পৰিণত হয় বা এটা দিশৰ পৰা আন এটা হঠাৎ ঠাইৰ পৰা আন এটা ঠাইলৈ জাপ মাৰি পিনে ইয়াৰ কাটাডালৰ বিক্ষেপণ ঘটায়। একদম চিম্পল ফাণ্ডা। আৰু যেতিয়া প্ৰবাহ